নগাঁৱৰ ঠেঙত ভূমাফিয়াৰ দপদপনি ভয় ভাবুকিৰে মাটি জালিয়াতি কৰাৰ অভিযোগ ৰফিকুল ইছলাম শফিকুল ইছলামৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ নগাঁও জিলাৰ ঠেঙৰ 1 নং গায়ন গাঁৱত ভূমাফিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে। নগাঁও জিলাৰ ঠেং ৰাজহ চক্ৰৰ অন্তৰ্গত গায়ন গাঁও কিচামৰ 138 নং পট্টাৰ 378 নং দাগৰ 8 কথা মাটি জালিয়াতিৰে নাম জাৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে যিমানেই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰক কিয় আজিও যেন গ্ৰামাঞ্চলসমূহত সক্ৰিয় হৈ আছে মাটিৰ দালাল। ভুক্তভোগী আবুল কাছেম আৰু পৰিয়ালৰ অভিযোগ মতে শফিকুল ইছলাম ৰফিকুল ইছলামৰ পৰিয়ালৰ হাতত 5000 টকাত বন্ধকত দিছিল মাটিখিনি, কিন্তু ৰফিকুল ইছলাম শফিকুল ইছলামৰ পৰিয়ালৰ লোকে জালিয়াতিৰে মাটিখিনি তেওঁলোকৰ নামত উঠাই লয়। বৰ্তমান আবুল কাছেম আৰু পৰিয়ালৰ লোকক মাটিখিনি এৰি নিদিলে মাৰপিট কৰি হত্যা কৰাৰ লগতে ঘৰ বাৰী জ্বলাই দিয়াৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ঘৰ বানাইছো আজি 2 বাৰ জিয়াৰুলে উমেদ আলী সুফিয়া খাতুন কৈছে যেন আজি মোৰ ঘৰখন ভাঙিব, মোক মাৰিব, মোৰ পৰিয়ালক মাৰি দিব, এনেকুৱা ধৰণে ধমকি দেখাই আছে। মই মোৰ দেউতাই 2 কাটা মাটি 5000 টকাত শহীদুল ৰফিকৰ লগত বন্ধক দিছিল। এতিয়া সিহঁতে মোক নাজানাই পেলাই, মোক দেউতাক নাজানাই পেলাই আজি 18 বছৰৰ ধৰি দলিল এটা বনাই লৈছে। জাল দলিল কিন্তু অফিচৰ কিন্তু চিন নাই, কিন্তু শিলমখৰ নাই, আৰু SDC বাইদেউ নাজানে। থানায় কৈ আছে যেন এইটো দলিলত তই মাটি নেপাবি। এতিয়া সিহঁতে জোৰ জবৰদস্তি আমালোকক মাৰি পেলাই এইটো মাটি লৈ যাব বুলি খুজি আছে। মোৰ ঘৰ দৰ জ্বালাই দিব। মই মুখ্যমন্ত্ৰীৰ ওচৰত মই দৰখাস্ত জনাই আছোঁ যাতে মুখ্যমন্ত্ৰী ছাৰে কৈছিল যেন মাটিৰ দালাল যেইবিলাক আছে কিন্তু সাক্ষীবাদী নালাগে, মাটিৰ দালাল যিসকলে পাব সিহঁতক আইনমতনে জেলত দিব। মই মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাই আছোঁ যেন মোৰ দালাল মাটিৰ দালাল মই ধৰিছোঁ, এইসকলক যাতে জেলত ভৰাই দিয়ে আৰু মোৰ যাতে ন্যায় বিচাৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি দিয়ে। ৰিপোৰ্ট সস্তা ৰিয়েলিটি।